ধন্যবাদ ধন্যবাদ জনাইছোঁ যে তেওঁ ভিতৰলৈ প্ৰৱেশ কৰিছে সকলো সোমাই তাত চাবা দেই ইয়াতে আমাৰ বিশেষ কমিশ্যন আৰম্ভ হ'ব শিকিবলৈ আহোঁতে অহাৰ আগত তোমালোকৰ হাতৰ আখৰ কেনেকুৱা আছিল সেয়া তোমালোকে প্ৰথমে ইয়াত লিখিব লাগিব ইয়াত তুমি ABCD লিখিব পাৰিবা নহয় ইয়াত তুমি ABCD লিখিব লাগিব দেই ইয়াত তোমাৰ নাম লিখিব লাগিব ইয়াত ABCD লিখিব লাগিব এইখন তোমাক শিকাম যে তোমালোকে এটা খেলৰ নিচিনাকৈ আমি গোটেই কথা বতৰাখিনি তোমালোকক শিকাই যাম ধৰা মহাত্মা গান্ধীৰ আটাইতকৈ হেণ্ডৰাইটিং বেয়া আছিল তেওঁ তেতিয়া কৈছিলে এই মাত্ৰ আমাৰ হেৰি বুলি কৈছিল মোবাইল কৰিব এইটো হেণ্ডৰাইটিং ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ দা ভাল নোহোৱাৰ কাৰণে বহুত ঠাইত কিবা এটা লিখিবলৈ বা কিবা এটা কৰিবলৈ যাবলৈ সদায় পিছ কৰি আছে আৰু যেতিয়াই দেখিলোঁ যে হাতৰ আখৰ সুন্দৰকৈ শিকাব পৰা বা শিকিব পৰা এটা ব্যৱস্থাও আছে সেই ব্যৱস্থাৰ কথা গম পাই মই গুৱাহাটীত প্ৰশিক্ষণ ল'লোঁ আৰু প্ৰশিক্ষণ লৈ ভাবিলোঁ যে মই নিজে যিহেতু শিকিলোঁ মোৰ নিজৰ হাতৰ আখৰ উন্নত হ'ল গতিকে এই কথাখিনিকে বা এই ব্যৱস্থাটো মই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাবৰ কাৰণে আজিৰ এই প্ৰশিক্ষণ কেন্দ্ৰটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ মই হাতৰ আখৰ লিখাৰ বহুত বিজ্ঞাপনগত কৌশল আছে যিখিনি আচলতে যেতিয়ালৈকে মই শিকা নাছিলোঁ প্ৰশিক্ষণ লোৱা নাছিলোঁ তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ নমস্কাৰ পোনপ্ৰথমে NA ইউনিক কেলিগ্ৰাফীৰ নাজিৰা শাখাৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ এটা খুব ভাল লগা কাম কৰিবলৈ আগবাঢ়িছোঁ হাতৰ আখৰ উন্নীতকৰণ কেন্দ্ৰ আজি আমি নাজিৰাত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ শুভাৰম্ভ আজি হৈছে আচলতে অতি সৰুকালৰে পৰা যিহেতু হাতৰ আখৰৰ প্ৰতি এক দুৰ্বলতা আছিল আৰু আমি সাহিত্যৰ ছাত্ৰী আছিলোঁ ঠিক তেতিয়া সেই শিলালিপিৰ দিনৰ পৰাই হাতৰ আখৰৰ কথা শুনি আহিছিলোঁ দেখি আহিছিলোঁ পঢ়ি আহিছিলোঁ ঠিক তেতিয়াই মনলৈ আহিছিল যে হাতৰ আখৰকেইটা যদি মোৰ নিজৰ হাতৰ আখৰকেইটাও যদি উন্নত কৰিব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব আৰু মই গুৱাহাটীত এই বিষয়ে প্ৰশিক্ষণ ল'লোঁ তুলসীপিয়া বৰদলৈৰ ওচৰত আৰু তাৰ ফ্ৰেঞ্চাইজি লৈ মই আজি নাজিৰাতে আৰম্ভ কৰিছোঁ আৰু ইমান দিনে আচলতে নিজৰ হাতৰ আখৰকেইটা খুব ভাল নাছিলে কাৰণে হীনমন্যতাত ভুগিছিলোঁ গতিকে আশা কৰিছোঁ যে পৰৱৰ্তী যিসকল ছাত্ৰ ছাত্ৰী আছে আমাৰ উঠি অহা প্ৰজন্মই যাতে কোনোদিনেই হাতৰ আখৰক লৈ আমাৰ দৰে হীনমন্যতাত ভুগিব লগা নহয় তাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰি আজি ইয়াৰ শুভাৰম্ভ কৰিছোঁ আৰু আমি আশা ৰাখিম এই পদক্ষেপৰ দ্বাৰা আমাৰ এই কাৰ্যৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ হাতৰ আখৰ উন্নত কৰাৰ লগতে ভৱিষ্যতে প্ৰয়োজন হ'লে হাতৰ আখৰক শিকা বা লেখা বা ইয়াৰ মাধ্যমেৰে ইয়াক পেছালৈও পৰ্যবেক্ষিত কৰিব পাৰিব ইয়াৰ কাৰণে আমি এই কাম আজি আৰম্ভ কৰিলোঁ নামভৰ্তি কৰাৰ বয়সৰ তেনেকৈ সময়সীমা নাই আমি ক্লাছ 1ৰ পৰা 8লৈকে এতিয়া প্ৰথম জুনিয়ৰ লেভেলত আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰশিক্ষণ কাৰ্যসূচী সদায় চলি থাকিব আৰু আমি আপোনালোকক সকলোকে খুব গেৰাণ্টি দি ক'ব পাৰোঁ যে 14 ঘণ্টাত আমি হাতৰ আখৰ উন্নত কৰাৰ কৌশল আপোনালোকক শিকাম বা ছাত্ৰ ছাত্ৰীসকলক শিকাম মাত্ৰ 14 ঘণ্টাত হাতৰ আখৰ আপুনি উন্নত কৰিব পাৰিব বুলি আমি নিশ্চিতভাৱে আপোনালোকক দিব পাৰোঁ